গোৱালপাৰা জিলাত এই ঠেকাইথুকুৰ সমষ্টি ভিত্তিত যদি আমি চাওঁ তেতিয়া গোৱালপাৰা পূব সমষ্টি অলপ আগত আমি য'ত গৈছিলোঁ সেইখিনি হ'ল গুৱাহাটী লোকসভা সমষ্টি আৰু চিমলিতলা, এইখিনি হ'ল নৱাগত চিমলিতলা। মই এটা হৃদয় বিদাৰক এখন ছবি মই আপোনালোকৰ যোগেদি মোৰ মনৰ কথাখিনি ক'ব বিচাৰিছোঁ। কাৰ কপালত কি আছে ভগৱানেও কেতিয়া কাৰ কি লিখা আছে। অঞ্জনা চৰকাৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ সৎকাৰ কৰিবলৈ গৈছিল জিৎ কৰ্মকাৰ, মনজিৎ সাহা, সুজন মালাকাৰ, গৌৰংগ মালাকাৰ, উদয় চৰকাৰ সহিত বহু লোক সৎকাৰ কৰিলে। উভতি অহাৰ পথত জিৎ কৰ্মকাৰ, মনজিৎ সাহা, সুজন মালাকাৰ, গৌৰংগ মালাকাৰ, উদয় চৰকাৰ এই লোকসকল মৃত্যু হ'ল। নাৱেৰে আহিছে মহিলাগৰাকীৰ স্বামী উদয় চৰকাৰ, মহিলাগৰাকীৰ ভাতৃ গৌৰংগ মালাকাৰ, ভাগিন জিৎ কৰ্মকাৰ, ভাতৃ সুজন মালাকাৰ, মামাৰ ল'ৰা আৰু চুবুৰীয়া মনজিৎ সাহা সহ মুঠ 5জনৰ মৃত্যু হ'ল। যেতিয়া মৃত্যু হ'ল তেতিয়া আমাৰ চৰকাৰৰ নিয়ম অনুযায়ী আমাৰ NDRF, SDRFৰ মানুহ আহি দুবাৰুসকলে মৃতদেহ উদ্ধাৰৰ কামত লাগিব। আজিৰ তাৰিখত এই কথাখিনি বহুত গুৰুত্বপূৰ্ণ বুলি ভাবি পেলাই মই ক'লোঁ। যেতিয়া ওলাই আহিছোঁ এতিয়া খবৰ কৰি এজন হাফ পেণ্ট পিন্ধা মানুহে কানি কানি কৈছে, ওচৰ চুবুৰীয়াৰ চাহা উপাধিৰ লোকে এজনে কৈছে তুমি আহা, যে এইজন হ'ল শ্বাহজাহান আলী। NDRF, SDRFৰ মানুহে চেষ্টা কৰি যেতিয়া ওলাব নোৱাৰিলে, এইজন শ্বাহজাহান, তেওঁৰ পত্নী চাহিদা খাতুন আৰু তেওঁ শ্বাহজাহান কষ্ট কৰি সেই মৃতদেহকেইটা পানীত উদ্ধাৰ কৰিছে। বাকী কথাখিনি ৰাইজে বিচাৰ কৰিব। সেয়ে হ'ল আমাৰ গাঁৱৰ ছবি। এইখন এখন মিলনৰ ছবি, এইখন এখন আমাৰ গোটেইখিনি একেলগে মিলিজুলি থকা এখন ছবি। আজি শ্বাহজাহান, আজি আমাৰ তেওঁৰ পত্নী, সেই দুজনে চাজিদাই নিজেই চেষ্টা কৰি নিজৰ জীৱনক তুচ্ছ কৰি পানীৰ ভিতৰলৈ গৈ সেই ডেডবডিকেইটা ওলাই আজি আমাৰ এইসকল জিৎ কৰ্মকাৰ, মনজিৎ সাহা, সুজন মালাকাৰ, গৌৰাংগ মালাকাৰ, উদয় চৰকাৰ এই লোকসকলক মৃতদেহকেইটা উদ্ধাৰ কৰিছে। এইখিনি হ'ল, মই আকৌ কৈছোঁ যে সীমা অনুযায়ী এইখিনি হ'ল